ছমাহৰ ভিতৰত অসমীয়া ভাষা আয়ত্ত কৰাৰ সিদ্ধান্ত। অসমীয়া ভাষা শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকিব মাৰোৱাৰী সমাজে। নিজেই নিৰ্ধাৰণ কৰি ল'লে সময়সীমা। মাৰোৱাৰী সমাজে নিজাববীয়াকৈ লৈছে এই উদ্যোগ। প্ৰয়োজন সাপেক্ষে অসমীয়া শিক্ষকৰ জৰিয়তে গ্ৰহণ কৰিব ভাষা শিক্ষা। দেৰগাঁৱৰ মাৰোৱাৰী সমাজে ল'লে বৃহৎ সিদ্ধান্ত। বৰ্তমান পৰিস্থিতি বা অন্যান্য যি ভুল ভ্ৰান্তি হৈছে তাক পৰিপ্ৰেক্ষিতত আমি এটা সভা পাতিলোঁ। গোটেই মাৰোৱাৰী সমাজৰ এটা সভা হ'ল। তাত মহিলা পুৰুষ বহু সংখ্যক মানুহে উপস্থিত থকাৰ এই সিদ্ধান্ত লোৱা হ'ল যে অহা ছমাহত মহিলা পুৰুষ প্ৰমুখ্যে সৰু ল'ৰা ছোৱালী প্ৰমুখ্যে চবেই অসমীয়া ভাষা পঢ়িব লাগিব, শিকিব লাগিব। আমি এটা সময়সীমা বান্ধি দিছোঁ অহা ছমাহৰ ভিতৰত। যদি কোনোবাই নোৱাৰে তাৰ কাৰণে আমি চেম্বাৰ অফ কমাৰ্চ বা সমাজৰ ফালৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিম, টিচাৰ লগাম বা যিকোনো প্ৰকাৰে হ'লেও আমি এই টাৰ্গেটটো ফুলফিল কৰাৰ চেষ্টা কৰিম। কাৰোবাৰ ভয়ত নহয়, বৰং অসমীয়া সমাজৰ সৈতে সম্প্ৰীতিৰ শক্তিশালী ভেটি ৰক্ষাৰ উদ্দেশ্যে দেৰগাঁৱৰ মাৰোৱাৰী সমাজৰ এইসকল লোকে গ্ৰহণ কৰিছে এই বিশেষ সিদ্ধান্ত। অসমীয়া ভাষাটোৰ প্ৰতি সন্মান আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰি এই সিদ্ধান্ত মাৰোৱাৰী সমাজৰ। বহুতে এতিয়া অসমীয়া ভাষা ভালকৈ ক'ব নাজানে, লিখিব নাজানে। আমাৰ এটা প্ৰয়াস থাকিব যে আমি তেওঁলোকক অহা ছমাহৰ ভিতৰত অসমীয়া ভাষাটো কেনেকৈ ক'ব লাগে, কি ধৰণে তেওঁ ক'ব লাগে, লিখিব লাগে আৰু মানুহৰ লগত কেনেকৈ মিলা মিছাকে থাকি আচাৰ ব্যৱহাৰ পৰ্যন্ত যে যিকোনো ব্যক্তিৰ লগত কেনেকৈ ধৰণে তেওঁ আচাৰ ব্যৱহাৰবিলাক কৰিব লাগে, কথা কেনেকৈ পাতিব লাগে, সেইখিনি বস্তু আমি তেওঁলোকক আমি শিকোৱাৰ ব্যৱস্থা কৰিম। শিশু, বৃদ্ধ, পুৰুষ, মহিলা সকলোৱে এই সিদ্ধান্ত অনুসৰি ছমাহৰ ভিতৰত শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকিব অসমীয়া ভাষা। যদিহে ভাষা শিকাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে ল'ব অসমীয়া ভাষা শিক্ষকৰো সহায়। এই ক্ষেত্ৰত সক্ৰিয় ভূমিকাৰে আগবাঢ়ি আহিছে মাৰোৱাৰী সমাজৰ মহিলাসকলো। আমি 70% আমি জানো, কিন্তু তথাপি মহিলাগৰাকী আছে যি নাজানে। আমি এইটো চেষ্টা কৰিম ইহঁতকে লিখিবলৈ পঢ়িবলৈ চব শিকাম। আৰু আমি ইমান ক্লিয়াৰ নাই এতিয়া, আমি নিজৰো সুধাৰ কৰিম। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ সময়তেই আৰু শেহতীয়াকৈ অসমীয়া আৰু বহিৰাগতৰ মাজত চলি থকা বিশেষ সংঘাতৰ পৰিপ্ৰেক্ষিতত দেৰগাঁৱৰ মাৰোৱাৰী সমাজৰ এই সিদ্ধান্ত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। মানুহ আছে যিবিলাকে অসমীয়া নাজানে বা ক'ব নাজানে বা পঢ়িব নাজানে, আমি অপৰ্যাপ্ত চেষ্টা কৰিম যাতে সিহঁতক আমি ছমাহৰ ভিতৰতে ক'ব পৰা আৰু লিখিব পৰাৰ কাৰণে সক্ষম কৰি তুলিম। আমাৰ যিকেইজন মানুহ আছে, ময়ো মানুহ আছে, বা বেলেগ যিকোনো যদি শিকিব বিচাৰে, বিহাৰী হওক বঙালী হওক, যদি শিকিব বিচাৰে আমি ইয়াত তেখেতসকলক আমি ইয়াত শিকাম, পঢ়াম, লেখাম। যদি কিবা অসুবিধা হয় তাৰ কাৰণে আমাৰ সহায় সহযোগ সদায় থাকিব। লগতে আমাৰ যাতে ইয়াত কোনো বিশৃংখলা বা বেয়া পৰিৱেশৰ সৃষ্টি নহয়, কাৰণ অসমীয়া আমাৰ এই অসমত থাকিলে আমি অসমীয়া শিকিবই লাগিব, জানিবই লাগিব আৰু অসমীয়াত কথা পাতিবই লাগিব। আমি চব বস্তু মানি চলিব লাগিব। দেৰগাঁৱৰ পৰা বিজয় হাজৰিকাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।